গুৱাহাটী মহানগৰী উন্নয়নৰ নৱতম সংযোজন হৈছে মহাৰাজ পৃথু উৰণ সেতু আৰু মহাৰাজ পৃথু উৰণ সেতু কোনখন সেইখন যিখন 10 তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে যিখন উৰণ সেতুই দীঘলী পুখুৰী আৰু নুনমাটিক সংযোগ কৰিছে এখন দীঘল মানে উত্তৰ পূবৰ আটাইতকৈ দীঘল উৰণ সেতু এতিয়ালৈকে সেইখন উৰণ সেতু ইতিমধ্যে মুকলি কৰিছে আৰু এই উৰণ সেতুখন মহাৰাজ পৃথুৰ নামত উৎসৰ্গা কৰিছে কিন্তু আপোনালোকে জানি আচৰিত হ'ব এই উৰণ সেতুখন সেইগৰাকী মহাৰাজ পৃথুৰ নামত উৎসৰ্গা কৰিছে যিগৰাকী মহাৰাজ পৃথুৱে নিজেই এসময়ত কামৰূপত যিমান দলং আছিল তাৰ বহু দলং নিজে ভাঙি পেলাইছিলে কল্পনা কৰক এগৰাকী এনেকুৱা মহাৰাজ যিগৰাকী মহাৰাজে নিজেই নিজৰ ৰাজ্যৰ দলং ভাঙিছিল সেইগৰাকী মহাৰাজ পৃথুৰ নামত উৎসৰ্গা কৰিছে এখন দলং যিখন দলঙে উন্নয়ন কৰিব ভাবিলে আচৰিত নালাগেনে কথাটো সেইগৰাকী মহাৰাজ পৃথু যিগৰাকী মহাৰাজ পৃথুক লৈ আজিও বিতৰ্ক আজিও চৰ্চা যে তেওঁ কৈবৰ্ত নে তেওঁ কোচ কিন্তু এই প্ৰশ্নকেইটা ঠিকেই কিন্তু এই প্ৰশ্নকেইটাৰ উত্তৰ আপুনি ভবাৰ দৰে নহয় আপুনি যেনেকৈ সন্দেহ কৰিছে বা মই কথাটো কোৱাৰ লগে লগে আপোনাৰ মনত হয়তো এটা নিগেটিভ ইমেজ আহিছে কিন্তু তেনেকুৱা একেবাৰে নহয় মহাৰাজ পৃথু কোন সেই বিষয়ে আপোনালোকে জানে বহুতে আৰু এই উৰণ সেতুখন তেওঁৰ নামত নামাকৰণ কৰাৰ পাছত আৰু বহুতে বিশেষকৈ যুৱ প্ৰজন্মে মহাৰাজ পৃথু সম্পৰ্কে অধ্যয়ন কৰিব ই অত্যন্ত ভাল কথা মহাৰাজ পৃথু কোন মহাৰাজ পৃথু হৈছে কামৰূপৰ হৌ তাহানিৰে এগৰাকী প্ৰবল প্ৰতাপী পৰাক্ৰমী ৰজা আছিল যিগৰাকী ৰজাই কামৰূপক নিজৰ দেশ মাতৃক নিজৰ ৰাজ্যক ৰক্ষা কৰিছিল বখতিয়াৰ খিলজীৰ দৰে আক্ৰমণকাৰীৰ হাতৰ পৰা বখতিয়াৰ খিলজী সকলোৱে জানে বখতিয়াৰ খিলজীৰ কথা যে নালন্দা বিশ্ববিদ্যালয় ধ্বংস কৰি পেলাইছিলে আৰু সেই বখতিয়াৰ খিলজীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল কামৰূপ এসময়ত আৰু সৌ তাহানিতেই যেতিয়া মহাৰাজ পৃথুৰ ৰাজত্ব কালত যেতিয়া বখতিয়াৰ খিলজীয়ে আক্ৰমণ কৰিবলৈ আহিছিল কামৰূপক তেতিয়া আমাৰ মহাৰাজ পৃথু প্ৰবল পৰাক্ৰমী প্ৰতাপী মহাৰাজ পৃথুৱে কি কৰিছিল যে নিজে যিসমূহ দলং নিৰ্মাণ কৰিছিল সেই দলংসমূহ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনৈসমূহত থকা যিসমূহ দলং আছিল সেই দলংসমূহ নিজে ভাঙি দিছিল আৰু ভাঙিছিল এইভাবে যাতে শত্ৰুপক্ষক ভেটা দিব পাৰে যাতে শত্ৰুপক্ষ আবদ্ধ হৈ পৰে আৰু তেনেকৈ বখতিয়াৰ খিলজী বাহিনীক মহাৰাজ পৃথুৱে ভেটা দিছিল আৰু মহাৰাজ পৃথুৱে বখতিয়াৰ খিলজীৰ আক্ৰমণৰ পৰা কামৰূপক ৰক্ষা কৰিছিল আৰু কামৰূপক উন্নয়নৰ পথত আগুৱাই লৈ গৈছিল সেইগৰাকী মহাৰাজ পৃথুৰ ওপৰত বলিউডে ইচ্ছা কৰিলে এখন ব্লকবাষ্টাৰ চিনেমা বনাব পাৰে মহাৰাজ পৃথুৰ জীৱন কাহিনী কোনো বলিউডৰ মছলা চিনেমাতকৈ কম নহয় যদিও বলিউডৰ চকুত পৰা নাই বা উত্তৰ পূবৰ ক্ষেত্ৰত বলিউডে আচলতে উদাসীন হোৱাই দেখিবলৈ পোৱা যায় সেয়া অন্য প্ৰসংগ কিন্তু মহাৰাজ পৃথু লাচিত বৰফুকনৰ দৰে চৰিত্ৰ আমাৰ অসমত থকা স্বত্তেও আমাৰ অসমীয়া প্ৰযোজক পৰিচালকে কিয় আজিৰ তাৰিখলৈকে এখন ভাল চিনেমা তেওঁলোকৰ ওপৰত নিৰ্মাণ কৰিব পৰা নাই সেয়াও এটা ডাঙৰ প্ৰশ্ন কিন্তু গতিকে আমি বলিউডলৈ আশা কৰি থাকিলে নহ'ব বলিউডলৈ চাই থাকিলে নহ'ব আমাৰ নিজৰ সকলো শক্তি আছে গতিকে আমি নিজেই বনোৱা নাই তেনেহ'লে আমি বেলেগক কৈ কি লাভ হ'ব সেয়াও এটা অন্য প্ৰসংগ কিন্তু যি হওক মহাৰাজ পৃথুৱে যেনেকৈ দলং ধ্বংস কৰি বখতিয়াৰ খিলজী বাহিনীক ভেটা দি অসম ৰক্ষা কৰিছিল আৰু অসমক কামৰূপক উন্নয়নৰ পথত আগুৱাই লৈ গৈছিল সেই একেদৰে সকলোৱে আশা কৰিম যে এই উৰণ সেতুখনেও ৰাজ্যখনক মহানগৰখনক উন্নয়নৰ পথলৈ আগুৱাই লৈ যাব উন্নয়ন ত্বৰান্বিত কৰিব আৰু অত্যন্ত সুখী অত্যন্ত ভাল কথা এই ক্ষেত্ৰত ধন্যবাদ দিব লাগিব যে মহাৰাজ পৃথুৰ দৰে সেইসকল মানুহৰ নামত দলং উৎসৰ্গিত কৰিছে সাধাৰণতে দেখা নাযায় বা দেখা পোৱা নাই বিগত সময়ছোৱাত এয়া অত্যন্ত এটা ভাল কথা আপোনালোকেও বিশেষকৈ যুৱ প্ৰজন্মই মহাৰাজ পৃথুৰ ওপৰত অধ্যয়ন কৰক আমাৰ গৌৰৱান্বিত ইতিহাস এয়া আমাৰ গৌৰৱান্বিত বুৰঞ্জী এয়া আমাৰ মহাৰাজ পৃথু জিন্দাবাদ আছিল জিন্দাবাদ হয় আৰু জিন্দাবাদ হৈ থাকিব